কবিতাৰ শিৰোনাম মৃদু স্পৰ্শৰ স্বপ্নমধুৰ আৱেগ। ৰচনা অনন্ত কুমাৰ ভূঞা। আবৃত্তি হেমন্ত ওজা কলিতা। এতিয়া নিশাৰ শেষ প্ৰহৰ। লাহে লাহে বিৰিঙিছে পোহৰ। মুকলি আকাশত পৰি আছে মোৰ অৱসৰীৰ বিচনাখনত। হঠাৎ এচাটি মলয়া বতাহৰ স্পৰ্শই শিহৰিত কৰি গ'ল আলসুৱা মন। কি যে মৃদু স্পৰ্শৰ স্বপ্নমধুৰ আৱেগ। তুমি জানো সাৰে আছা? তুমি জানো বুজি পোৱা সাৰুৱা ভাষা? কেতিয়াবা প্ৰশ্ন কৰিছানে গভীৰ নিশা? স্বপ্নমধুৰ আৱেগত লিখা আছে অনুভৱৰ নুবুজা কথা। নিঃশব্দ শব্দৰ উখল মাখল, বুজা নুবুজা থুপ খাই থকা চঞ্চল বিৰহী আৱেগ। পান কৰিছা জানো মৃদু স্পৰ্শৰ স্বপ্নমধুৰ আৱেগ? বিতৃষ্ণাৰ শব্দৰ বোজা বৈ ফুৰা নাই, লৈ ফুৰা নাই। আজি পবিত্ৰ ভাৱৰ উন্মনা সময়। পমি গৈছে অস্পৃশ্যতা, কমি গৈছে সময়। এটি এটিকৈ খহি পৰিছে কঙাল সপোনৰ টুকুৰা। সেই সপোনে আমনি নকৰে তোমাক। গুণগুণ এটি মিঠা গানৰ কলি ভাহি ফুৰিছে শুৱনি কোঠাত। কাৰ এই শব্দমধুৰ কণ্ঠ? কোন এই অনামী চিনাকি মনৰ হ'ব পাৰে স্মৃতি তোমাৰ? এয়াই মধুৰ স্পৰ্শ আৱেগৰ। স্নিগ্ধ পোৱা সজালো মন ৰিম ঝিম অনুভৱৰ মাজত। সাৱটি ল'ব বিচাৰোঁ তোমাক স্নিগ্ধ পোহৰৰ বিশাল আকাশৰ তলত।